বহুত বেছি ভাল হয়। মই কৈছোঁ ন, এই মন্দিৰভাগৰ কাষেদি যদি গাড়ী এখন যায়, গাড়ীখনে যদি ৰখাই পেলাই সেৱা এটা লৈ নাযায় ন, মানে গাড়ীখনৰ কিবা এটা হ'বই বোলে। এইপিনে পাই গ'লে আমাৰ আকাশ বাই ঘৰ একদম আহিলে চাইকেল চলাই চলাই গহপুৰৰ পৰা ৰঙামাটিলৈকে অহাটো ধেমালি কথা নহয়। ভৰি পিত চাগে ইয়াৰ বিষ কেনেকুৱা হৈছে ইহে জানিব। বাকী আমাৰ ঘৰত আহি পালে সি ভগা পজা দেখিবলৈ পাইছে। এইপিনে আহি গ'লো আমাৰ আকাশ ভাই ঘৰ, আৰু এইপিনে বজাৰলৈ আহি আকাশ ভাইও বজাৰ কৰি ল'লে। এতিয়া মাংস বনাম, আজি ৰেচিপিটো দেখা দিবা তুমি। মাংস চাংস দিয়া আজি ৰেচিপি বনাব লাগিব। এইখন আছে আকাশ বজাৰ, আমাৰ গাঁৱত, আৰু এখন আমাৰ গাঁৱলৈ সোমাই যায় গেটখন দেখাই দিয়া অকণমান। এইখন আকাশ ঘৰলে এফালে সোমাই যায়। নমস্কাৰ, গুড মৰ্ণিং। আৰু যিহেতু মই এটা চাইকেল যাত্ৰা কৰি আছিলোঁ আমাৰ গহপুৰৰ পৰা তেজপুৰ কাজিৰঙা হৈ মেলি ঐতিহাসিক শিৱসাগৰলৈ, এই যাত্ৰা আজি হৈছে মোৰ 5 নম্বৰটো দিন। আৰু মই যোৱাকালি আহি পালোহি ক'ত গম পায়নে, এইপিনে হালদিবাৰী বুঢ়িয়া মন্দিৰ। যিসকল নেকি কাজিৰঙালৈ আহিছে গৈছে এইফালদিত এই মন্দিৰভাগ দেখিছে। বহুত ৰহস্যজনক হয় মন্দিৰভাগ, বহুত বেছি কথাও জড়িত হৈ আছে। আৰু মানে এই মন্দিৰভাগৰ কাষতে এটা শিল আছে, এই শিলটো নিজে নিজে উদ্ভাৱন হোৱা শিল, আৰু ইয়াক বহুত বেছি বিশ্বাসযোগ্য শিল বুলি এই শিলটোক মানুহে পূজা অৰ্চনা দিয়া হয়। চাওকচোন সেন্দুৰ চেন্দুৰ দি কৃষ্ণ প্ৰভু। আৰু এইপিনে আছে যি মন্দিৰভাগৰ কাষেদি মানে গাড়ী যায় ন, সেই গাড়ীখন ৰখাই পেলাই এবাৰ যদি মন্দিৰভাগ দৰ্শন কৰি নাযায়, তেতিয়াহ'লে সেই গাড়ীখনক যাব নিদিব, মানে কিবা এটা বিপদ হ'বই বোলে, কালি পূজাৰীজনে কোৱা মতে। আৰু ওপৰত এটা কিবা হেৰি ওলাইছে, চিম্পাঞ্জী কিবা তেনেকুৱা এটা ওলাইছে মুঠত, ময়ো দেখা নাই দেই। কেমেৰা জুম কৰি চাই আছে ফৰেষ্টাৰসকলে, যিহেতু কাজিৰঙা একদম গাতে লাগি আছোঁ। আৰু মন্দিৰভাগ বহুত ৰহস্যজনক হয়। ব'লক অলপমান দেখুৱাওঁগৈ, আমি থকা ৰুমটোও দেখুৱাম। আৰু চাওকচোন হালধিবাৰী বুঢ়িয়াই মন্দিৰ, আৰু বহুত বেছি ভাল হয়। মই কৈছোঁ ন, এই মন্দিৰভাগৰ কাষেদি যদি গাড়ী এখন যায়, গাড়ীখনে যদি ৰখাই পেলাই সেৱা এটা লৈ নাযায় ন, মানে গাড়ীখনৰ কিবা এটা হ'বই বোলে। নাজানো, মুঠতে প্ৰত্যেকখন গাড়ীয়ে ডাঙৰ সৰু কথা নাই, প্ৰত্যেকখন গাড়ীয়ে ৰখাই মেলি সেৱা এটা লৈ যাব। এইফালে গাড়ী বেছিজন লাইন পাতি আছে পূৰা, এইফালেদি যোৱা গাড়ী হ'বই। তাৰপিছত কেমেৰা ফৰেষ্টাৰসকলে কেমেৰাকেইটা দেখি একদম মই আচৰিত খালোঁ দেই, প্ৰকাণ্ড এনে প্ৰকাণ্ড কেমেৰা কি আছে, সেইটো ক'লা বান্দৰ। আচলতে মোক কোৱাটোৱে ভুল গৈছিলে, হলৌ বান্দৰ এটা ওলাইছে। আৰু চাওকচোন ফৰেষ্টাৰ গোটেইখিনি আহি পালে, আৰু কেমেৰা যিকেইডাল কেমেৰা বাপৰে, একদম শকত কেমেৰা। আৰু প্ৰথমবাৰ দেখিছোঁ মই ইমান ডাঙৰ কেমেৰা। আৰু মন্দিৰভাগ বহুতে আহিছে, কিন্তু বাহিৰফালে চাই গুচি যায়, ভিতৰৰ ফালেও চাবলগীয়া বহুত বেছি জেগা আছে। আজি এই ব্লগটোৰ জৰিয়তে দেখুৱাম। যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক, আৰু ফুল ভিডিঅ'টো চাব, বহুত বেছি ভাল পাব দেই এই ভিডিঅ'টো চাই। আৰু এখন জীপ গাড়ী চাওকচোন ফৰেষ্টাৰসকলে লৈ আছে। বোলে হ'লেও উঠিল টকৌ গছত লগাই সদৌ মদৌ জুইকৈ হ'ল জললো এটা হ'লেও বান্দৰ কাৰণে কিমানখিনি আহিছে দেখিছেনে, পূৰা ফটো মাৰিছে। গ'লগৈ এতিয়া, হ'ব দুটা আহিছে হ'লেও বান্দৰ। আৰু এয়া আছে হালদিবাৰী বুঢ়িয়া মন্দিৰভাগৰ ভিতৰৰ পৰিৱেশ চাওকচোন। এইপিনে আছে পূজাৰীজনে একদম প্ৰসাদ সেৱা কৰি থকা, মানে ভোট দি আছে যিসকল আহিছে মন্দিৰৰ ভক্তপ্ৰাণ ৰাইজ। আৰু যোৱাকালি আমি এই ওপৰ ৰুমতে থাকিলোঁ মানে মন্দিৰতো তেনেকৈ এক্সট্ৰাকৈ ৰুম নাই ন, সেয়েহে এইখন আমাৰ টিপাল, ইয়াতে তৈ মেলি থাকিলোঁ। ইয়াত মানে টেণ্ট লৈ আহিছিলোঁ, টেণ্টটো তৰিলোঁ, এখন পাতি পাৰি। লগতে এইফালে আমাৰ চাইকেলকেইখন আছে দেখিছেনে। আৰু এইটো হৈছে ৰুম। আৰু ইয়াত কাষতে আৰু এভাগ মন্দিৰ আছে, বহুতে দেখা নাই, আজি মই দেখুৱাম ব্লগটোৰ জৰিয়তে। আৰু সেয়েহে চাই থাকক সম্পূৰ্ণকৈ। মই এতিয়া পিছফালে যাম। বুঢ়িয়া মন্দিৰভাগ সকলোৱে সেৱা চেৱা কৰিছে নহয়নে। আৰু মানে তলৰ ভাগৰ পৰাই দেখিছে, এতিয়া মই ওপৰ ভাগত কি আছে দেখুৱাম এই ব্লগটোৰ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকক মই দেখুৱাম বুলি মানে যোৱাকালি ইয়াত থাকি দিলোঁ, নহ'লে আমি ৰাতিয়ে পাৰ হ'লোঁ হয়। এইপিনে পাৰ চৰাই দেখিছেনে, টিকলো পাৰ, কৃষ্ণ প্ৰভু। আৰু এয়া হৈছে ওপৰৰ পৰিৱেশ, মই উঠি আহিলোঁ ওপৰত। আৰু এইপিনে মন্দিৰভাগৰ ওপৰত উঠি আহি সেইখন এখন বৃহৎ ডাঙৰ পাহাৰ। যেতিয়া নেকি কালি আমি আছিলোঁ ন, আমাক কমিটিয়ে লগতে ইয়াত থকা ব্যক্তিকেইজনে প্ৰতিবাৰে হাক দি আছে যে ৰাতি বাহিৰলৈ নোলাবা, যিটো ৰুমত আছিলোঁ ন, কাৰণ ইয়াত বনৰীয়া বস্তু ওলাই থাকে ৰাতিটো। আৰু কালি আমি নেদেখিলোঁ, মানে টোপনি গুচি গ'লোঁ, থকালৈ দেখিলোঁ। সেইফালে চাওকচোন, মানে গোটেই একদম ওখ জংঘল, পূৰা একদম পাহাৰ, লগতে এইফালে ডাঙৰ শিল। এনেকৈ পিছফালে আহিয়ে আছোঁ। আহি পেলাই আমি কালি ইয়াত য'ত নেকি পাকঘৰ ইয়াত বনাই ন, মানে যিসকল ব্যক্তি থাকে তেওঁলোকৰ বাবে খোৱা পিন্ধা বনাই, ইয়াতে আছে চাব। ইয়াত আমি এতিয়া প্ৰথমে চেণ্ডেলটো খুলি যাব লাগিব। মোৰ হজুত 3টা, মানে আমি ইয়াত 3জন ব্যক্তি আছোঁ ইয়াৰ ভিতৰত। এইটো ভিতৰৰ ৰুম, পূৰা আন্ধাৰ, লাইট নাই, লাইটটো থকাতে শেষ হ'ল।
ইপিনে আমাৰ কৃষ্ণ ভাই অকলে অকলে আহি পেলাই পূৰা খাই আছেহি নহয় নে ইয়াত যি নেকি বনাই খাদ্য ন একদম পূৰা জুই দেখিছেনে কিমান ধুনীয়া এটা চৌক একদম খানা বনি যায় ইয়াত হালদিবাৰী বুঢ়িয়া মন্দিৰ একেবাৰে পাকঘৰত পালোহি আৰু এইপিনে হাততে অলপমান গৰম গৰম লাল চাহ লৈ ল'লোঁ লগতে মেৰিগ'ল্ড বিস্কুট আৰু এপেকেট কুৰকুৰি কিনি অনা আছিলে ৰাতিপুৱা চাহৰ লগত খাব হবে আৰু এইপিনে ৰুম আছিলে একদম মন্দিৰত থাকিলেও বহুত বেছি ভাল লাগিল অইনটো নহয় আমি য'তে ত'তে থাকিব পাৰোঁ কিন্তু কিছুমানৰ ব্যৱহাৰটো বেয়া পাওঁ ন ইয়াৰ কিন্তু পূজাৰীকেইজনৰ কমিটিৰ লগতে ইয়াত কৰ্মচাৰীজনো ব্যৱহাৰটো বহুত বেছিয়ে ভাল পালোঁ দেই আৰু ৰাতিপুৱা উঠি পেলাই আমি ইয়াতে গা ধুইছিলোঁ এইটো পানীতে দেখিছেনে আৰু যি নেকি পানীত পাইপ দেখিছে ওপৰৰ পাহাৰৰ পৰা পানী আহে পূৰা আৰু গোটেইখন চেগুন গছে দেখিছেনে এইখন বাপৰে আৰু বুঢ়িয়া মন্দিৰ আমি সকলোৱে দেখিছোঁ কিন্তু তাৰ কাষতে এভাগ সুন্দৰ ডাঙৰ একদম আৰু এভাগ মন্দিৰ লাগি আছে সেইভাগ আমি হয়তো চোৱা নাই এতিয়া মই দেখুৱাম আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে হাততে চাহ কাপোৰ লৈ ল'লোঁ ভবা নাছিলোঁ এনেকৈ যে বুঢ়িয়া মন্দিৰভাগ ৰাতিপুৱাৰ পৰা পৰিৱেশ আমি চাব পাৰিম বুলি প্ৰতিটো গোটেই মন্দিৰভাগ আৰু এইপিনে এটা কুঁৱা আছে দেখিছেনে ৰঘুনাথ পাটোৱাৰী এই পৰিয়ালবৰ্গই দিছে মানে কুঁৱাটো আৰু সেয়া হৈছে বুঢ়িয়া মন্দিৰ আমি বুঢ়িয়া মন্দিৰ কাষতে থকা ইপিনে এটা মন্দিৰ আছে সেই মন্দিৰটোলৈ যাম হাততে লাল চাহ কাপ লৈ এইপিনে যি নেকি বাৰীখন দেখিছে ন এই বাৰীখন 2 কিলোমিটাৰমান হয় কালি আমি পাৰ হ'ম বুলি ভাবিছিলোঁ প্ৰায় আমাৰ 6টামান বাজিছিলে কিন্তু আমাৰ প্ৰতিজন ব্যক্তিয়ে মানে মানা কৰিলে সেয়েহে ক'লে মন্দিৰত থাকিবলৈ জেগা আছিল আমি মন্দিৰত থাকি দিলোঁ নহ'লে আমি বোকাঘাটমান পোৱা কথা আছিলে কিন্তু পাবগৈ পাৰিলোঁ হয় কিন্তু বাৰীখনৰ কাৰণে আমাক যাবলৈ নিদিলে যিয়ে নহওক বেলেগৰ কথা শুনিব লাগে আৰু ডাঙৰ কথা শুনিব লাগে যিহেতু আমাৰ বিপদটো নহওক কাৰণে আমাৰ ভালৰ কাৰণে কৈছে নহয় জানো সেইকাৰণে আমি কালি থাকিলোঁ আৰু এইপিনে হাতী পাৰ হয় দেখিছে না জাকে জাকে ৰাতিপুৱা হাতী পাৰ হয় গঁড় আৰু হাতী পাৰ হয় এখন বেনাৰ লগাই দিছে আৰু সেইখন এখন ডাঙৰ বৃহত্তম হাবি হয় আৰু এইপিনে আজি ব্লগটো ৰাস্তাডাল নেদেখুৱাওঁ বহুতে আমনি পায় ৰাস্তাডাল দেখুৱাই থাকিলে নহয়নে সেয়েহে মন্দিৰ বিভাগকে অলপমান ভালকৈ দেখুৱাওঁ এইপিনে মোৰ চাহ অকণো খাই হৈ গ'ল পেলাই দিলোঁ গিলাচটো কুৰকুৰিটো আছে মেৰিগ'ল্ড বিস্কুটৰ হাতে খাই দিলোঁ আৰু আহি আছোঁ আৰু এভাগ মন্দিৰলৈ বুঢ়াবুঢ়ী মন্দিৰ নোপোৱাৰ আগত যদি আপোনালোক সিটো ছাইডৰ পৰা আহে বোকাখাটৰ ফালৰ পৰা আহে তেতিয়াহ'লে এই মন্দিৰভাগ পাব আৰু যদিহে আমাৰ গুৱাহাটী নগাঁও তেজপুৰৰ ফালৰ পৰা আহে তেতিয়াহ'লে সেই বুঢ়াবুঢ়ী হালধিবাৰী বুঢ়াবুঢ়ী মন্দিৰভাগ পোৱাৰ পিছতে বুঢ়িয়া মন্দিৰভাগ পোৱাৰ পিছতে অলপমান ভুলকৈও কৈছোঁ বাৰু ভুল হৈ কৈছে যিহেতু মানে প্ৰথম চিনাকি হৈছে ন নামটো এই মন্দিৰভাগ পাব চাওকচোন কিমান এটা সুন্দৰ পৰিৱেশ যাম এই মন্দিৰভাগৰ ভিতৰলৈ আৰু সোমাই আহিলোঁ হালধিবাৰী বুঢ়িয়া থানৰ কাষতে থকা সেই মন্দিৰভাগৰ ভিতৰত আৰু এইপিনে আছে চাওকচোন নন্দী যিহেতু মহাদেৱৰ বাহন নন্দী দেখিছেনে কৃষ্ণ প্ৰভু এইপিনে এটা নন্দী আছে আৰু এইপিনে এটা নন্দী আছে আৰু এইপিনে কাষতে এজোপা প্ৰকাণ্ড আহঁত গছ আছে আৰু এইটো কিবা দান পাত্ৰ নে মৰিশালি জানো পায় এইটো মৰিশালি হয় সুধিব লাগিব কি হয় আৰু এইপিনে আছে আমাৰ মহাদেৱ হৰ হৰ মহাদেৱ এইপিনে পুখুৰী দেখিছে বহুত চেঁচা হয় খালী হৈ আহিছোঁ ন চাওকচোন ইমান সুন্দৰ মহাদেৱৰ মূৰ্তিৰ পৰা বনাই থৈছে কৃষ্ণ মহাদেৱ সকলোকে যাতে দয়া কুশলে ৰাখিবা ইয়াত চাওক মহাদেৱ আছে দুৰ্গা মা আছে আৰু এইপিনে কোন হয় এইভাগহে নাজানো কোন দেই কিমান ধুনীয়া পৰিৱেশ দেখিছে আৰু এইপিনে এভাগ মন্দিৰ লাগি আছে কি মন্দিৰ হয় জানো বিষ্ণু মন্দিৰ আছে কৃষ্ণ প্ৰভু চাওকচোন ইমান ধুনীয়াকৈ ৰাখিছে নহয়নে ওপৰত ব্ৰহ্মা কিনাৰত বিষ্ণু এইপিনে কৃষ্ণ হৈ লাগি গৈছে ইমান ধুনীয়া লাগিছে মন্দিৰভাগত থাকি সঁচাকৈ দেই এই মন্দিৰভাগ আহিব পাৰিম এনেকৈ থাকি পেলাই চাব পাৰিম বুলি সপোনতো হোৱা নাছিলোঁ বহুত শুনি আছিলোঁ দেখি আছিলোঁ মোবাইলত আৰু আজি ফাইনেলি মানে আহিলোঁ আৰু এইপিনে সোমাই আহিলোঁ য'ত নেকি এই মন্দিৰভাগৰ বাবা থাকে সেই বাবাভাগৰ ৰুমত সোমাই আহিলোঁ বাকী বাবা ভালে আছেনে ঠিক আছে আপোনাৰ ঘৰ কোন জেগা মোৰ ঘৰ ৰঙাজান ৰঙাজান অঁ বাবাজন আমাৰ অসমীয়া হয় বাকী হেৰি নহয় আপুনি ক'ত ক'ত ফুৰিবলৈ গৈছে মই অযোধ্যা গৈছোঁ ৰাম মন্দিৰ চাইকেলত অঁ কুম্ভ মেলা গৈছোঁ এইবাৰ কুম্ভ মেলা গ'ল কুম্ভ মেলা সোমবাৰে আহিছোঁহে মই অঁ কিহত গৈছিলে ট্ৰেইনত গ'লোঁ অঁ আৰু এইপিনে পূৰা ইয়াত কি হয় হোম পুৰে নেকি এইটো হোম যজ্ঞ হয় ধনী হয় এইটো
ধনী হয় ন ইয়াত ডাঙৰকৈ কোন পূজা পতা হয় এইটো শিৱৰাত্ৰিতে হয় ডাঙৰ আৰু বলবমত হয় বলবম আৰু শিৱৰাত্ৰি মানে মহাদেৱৰ মন্দিৰ হয় ন এইটো মহাদেৱৰ এইফালে মা মন্দিৰ আছে তাত মা মন্দিৰ আৰু মানে যি ভাগ মা মন্দিৰ যে আছে সেই মন্দিৰ ভাগত যদি গাড়ীয়ে যাওঁতে যদি সেৱাটো লৈ নাযায় কিবা অমংগল হয় বোলে গাড়ীখনৰ ন প্ৰতিখন গাড়ীয়ে ৰখাই পেলাই সেৱা লৈ যায় ন আৰু পিনে হোম পৰে কিন্তু এতিয়া ঠাণ্ডা দিন কাৰণে বাবাই জুই সেকি আছে সেইফালে বাবা ইয়াতে গৰম সদায় থাকে জ্বলিয়ে থাকে ন আৰু ইপিনে পূৰা মহাদেৱৰ সকলো বস্তুৱে আছে উদাক্ষ সকলো আছে আৰু ইয়াত থাকিলোঁ কালি বাবাৰ লগতো কথা চথা পাতি থাকিলোঁ চাওকচোন আৰু এইপিনে বাবা ৰুমটোৰ পৰা ওলাই আহিলোঁ ওলাই আহি পেলাই বাবাই ক'লে যে নতুনকৈ মন্দিৰ আৰু এভাগ বনাইছে আৰু এভাগ সেই ভিডিঅ'টোত দেখুৱাব লাগে আৰু মই আহি আছোঁ ইপিনে চাওকচোন পাহাৰৰ লগত একদম ইমান এটা ধুনীয়া লাগিছে যেতিয়া নেকি মই কেদাৰনাথ গৈছিলোঁ ন কেদাৰনাথত যেতিয়া নেকি এইটো কি মানে মন্দিৰভাগৰ নাম পাহৰিছিলে ৰ'ব শিৱ পাৰ্বতী বিয়া মন্দিৰভাগ বাবা শিৱ পাৰ্বতী বিয়া মন্দিৰভাগৰ নাম কি আছিলে এই কোনটো শিৱ পাৰ্বতী বিয়া যিটো মন্দিৰত হৈছিলে যে ইয়াত নহয় হেৰিয়ত হৈছিলে আপোনাৰ শিৱসাগৰ নহয় এইটো আপোনাৰ কেদাৰনাথৰ তাত মানে হৰিদ্বাৰ আৰু তাত সিমান দূৰত আছিলে ৰ'ব মই পাহৰি থাকিলোঁ কিবা এটা আছিলে মন্দিৰভাগত তেনেকুৱা ফিল্ডটো অহা মানে কেদাৰনাথলৈ যোৱা ফিল্ডটো আহিছে কৃষ্ণ চেঞ্জেলো খুলি যাওঁ পাই এইপিনে চাওকচোন পূৰা নন্দী ইয়াতো বনাইছে নতুনকৈ বনাইছে মানে বাবাই এই মন্দিৰভাগ বনাই আছে মানে বাবাই বনোৱা নাই মিস্ত্ৰীয়ে বনাইছে মানে বাবাই কোৱাৰ কাৰণে বনাই আছে আৰু এইপিনে এডাল প্ৰকাণ্ড অজগৰ মহাদেৱৰ লিংগ আৰু অজগৰ কিমান ধুনীয়াকৈ বনাইছে আহিছেনে আৰু পাহাৰৰ মাজত থকা এই ভিউটো কেতিয়াও নাপাহৰোঁ দেই সঁচাকৈ আৰু ইপিনে চাওকচোন অজগৰ একদম নেজডাল ইয়াৰ পৰা একদম তালৈকে আছে ইয়াত আছে বজৰং বলী কৃষ্ণ চাওকচোন ইমান সুন্দৰকৈ বনাইছে নহয়নে একদম পাহাৰৰ সেইখন পাহাৰৰ ওপৰত আমি উঠি আহিলোঁ পূৰা এইপিনে আছে মহাদেৱ আৰু ইপিনে আছে মহাদেৱৰ বাহন নন্দী অৰ্থাৎ ষাঁ গৰু চাওকচোন আৰু ইপিনে আছে দানপাত্ৰ মই কৈ আছিলোঁ যে শিৱ পাৰ্বতী বিয়া হোৱা মন্দিৰভাগৰ নাম ত্ৰিভুগী নাৰায়ণ মন্দিৰ এতিয়া মনত আহিছে পাহৰি থাকোঁ দিয়কচোন দিন হ'ল ন নামটো অলপমান শুনিবলৈ জটিল টাইপৰ নহয়নে ত্ৰিভুগী নাৰায়ণ মন্দিৰত শিৱ পাৰ্বতী বিয়া হৈছিলে য'ত মই গৈছিলোঁ হেৰিয়ত কেদাৰনাথ যাওঁতে আৰু সেই মন্দিৰভাগৰ পৰিৱেশটো আজি এই মন্দিৰভাগত পাইছোঁ কেলৈ পাইছোঁ কাৰণ পাহাৰৰ ওপৰত আছে মন্দিৰভাগ সেয়েহে সকলো আহিব এই মন্দিৰভাগক দৰ্শন কৰি যাব এবাৰ হ'লেও দেই বহুত এটা ধুনীয়া পৰিৱেশৰ মাজত আছে খালি ৰাতি নাহিব ৰাতি ইয়াত সকলো পাব আপুনি বাঘ সিংহ হাতী বনৰীয়া যিমান বস্তু আছে সকলোখিনিয়ে পাব আৰু এনেকৈ এই মন্দিৰভাগ ঘূৰি মেলি চালোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই দিলোঁ দেখুৱাই পেলাই ওলাই দিওঁ প্ৰথম সময়তে মই ভাবিছিলোঁ যে মই খালি নেকি চৰি মোক বেয়া চেয়া নাপাব ভিডিঅ'টো বহুত বেছি ভুলকৈ ক'লোঁ মই প্ৰথমতে সেই বুলি ভাবিছিলোঁ কাৰণ আহি পোৱা নাছিলোঁ ন আৰু এনেকুৱা বস্তু এইটো কালাৰ যিহেতু অৱস্থানবোৰ দেখা পাওঁ সেইকাৰণে মই মন্দিৰ বুলি ভাবিছিলোঁ কিন্তু বাবাক সোধাৰ পিছতে গম পালোঁ এয়া হৈছে কোনো মহিশালী নহয় কোনো খবৰ নহয় এয়া হৈছে হেৰি হয় ছট পূজা পতা হয় ইয়াত সেয়েহে বৰ্তমান ভুলকৈ আছিলোঁ যিয়ে নহওক পূৰা এই ভাগ আছিলে মন্দিৰ এতিয়া আমি আকৌ গৈ আছোঁ কাষতে থকা য'ত নেকি আছিলোঁ আমি হালদিবাৰী বুঢ়ীয়া থানখনত এয়া চাওকচোন কিমান ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হৈছে দেখিছেনে আৰু এইপিনে আছে চাওকচোন বন্যপ্ৰাণীক নোখোৱাব যিহেতু কোনোবা দুষ্টকাৰী লোকসকলে বন্যপ্ৰাণীক কিবাকিবি খুৱাই পেলাই মানে মাৰিব পাৰে ন সেইকাৰণে চাইনবোৰ্ড প্ৰতিটো জেগাতে লগাই থোৱা আছে বন্যপ্ৰাণীক খোৱা মানা আছে এইপিনে চাওকচোন বিয়া গাড়ী আহিছে এইখন বিয়া গাড়ী দেখিছেনে আৰু এইখন হৈছে থানখন আমি ওপৰত আছোঁ ওপৰলৈ যাব লাগিব ৰাতিপুৱা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ মানে 5টামান বজাত ৰাতিটো ঘণ্টা বাজিয়ে আছে কাৰণ যিখন গাড়ীয়ে যায় ন সেই প্ৰতিখন গাড়ীয়ে ৰখাই মেলি পূজা অৰ্চনা দি থৈ যায় সেৱা লৈ যায় মানে চাওকচোন আৰু যিহেতু কৈছিলোঁ এই থানখনৰ ফালে যিমানে গাড়ী যায় প্ৰতিখন গাড়ীয়ে ৰখাই পেলাই সেৱা লৈ যায় চাওক গোটেই গাড়ী ৰখাই থৈ যাইছেনে এইবোৰ চব লাইন গাড়ীয়ে হয় থানখনৰ আগেদি গ'লে সেৱাটো লৈ যায় চাওক ফুৰিবলৈ যোৱা মানুহৰ পৰা দোকান চোকান খুলি চাওঁ যিহেতু সময় হৈছে ন এতিয়া কেইটা বাজিলে 8টা বাজিলে
8টা বজাতে ভক্তমান ৰাইজৰ ভিৰ দেখিছেনে ৰাতিপুৱাৰ পৰা হৈছে এইটো থানখনত দোকান চোকান খুলিলে এখন থান গাড়ী ৰখাইছে চাওক আকৌ আমি ওপৰলৈ উঠি আহিলোঁ এই শিলটোৰ ওপৰতে মানে শিলটো নিজে খহি আহিছিলে দেখিছেনে এইবোৰ ফুল ফুল আছে এইবাৰ পাৰও আছে ইয়াত আৰু এইপিনে আমাৰ পেকিং হৈ গিয়াহে হিন্দী ওলাই গৈছে লাইট নাই নেকি চেচেল মোৰ আজি চাৰ্জো নাই যি হ'ব হ'ব সময়ে ক'ব আৰু এইপিনেও আছে হোম যজ্ঞ হোৱা বাবা মন্দিৰ ইয়াতো চাকি জ্বলাই থৈছে বাবাই খোৱা ভাওঁতি আৰু এভাগ ভিতৰত হোম যজ্ঞ হোৱা মন্দিৰ আছে মই থাকি গৈছিলে দেখুৱাবলৈ যিহেতু বহুতে হয়তো আহিছে এনেকৈ তলৰ পৰা সেৱা অৰ্চনা লৈ গুচি যায় কিন্তু ওপৰ ভাগ আহিব সাহস নকৰে কাৰণ ইয়াত মানে বেলেগ মানুহৰ ভিতৰত প্ৰৱেশ নিষেধ আমি যি নেকি এই মন্দিৰ ভাগত আছোঁ ন আমাক সম্পূৰ্ণ ID প্ৰুফ দি মেলি আমি এই মন্দিৰ ভাগত থাকিছোঁ যোৱাকালি আমাৰ পৰা সকলো মানে লৈ লৈছে আৰু এইপিনে পাৰ চাৰ চাওকচোন অঁ চৰি কৃষ্ণভো হয় মই এইফালে চেণ্ডেল পিন্ধি গুচি আহিলোঁ ৰুমলৈ আহিছোঁ ন পাহৰি থাকিলোঁ এয়া আছোঁ হা অঁ হয়তো ময়ে ভুল এইপিনে এভাগ মন্দিৰ আছে আহিছেনে ইয়াতো ৰাতি হোম হৈ থাকে এজন বাবা ইয়াত শুই থাকে দেখুৱাই দিলোঁ ওপৰৰ ভাগত মই আশা কৰা নাছিলোঁ মোৰ সপোনতো দেখা নাছিলোঁ এদিন গোটেই মন্দিৰভাগ এনেদৰে মানে চাব পাম বুলি সেয়েহে আপোনাৰ চালোঁ আৰু আপোনালোকৰ আশীৰ্বাদত এয়াই আমাৰ বেগ চেগ পূৰা পেকিং হৈ গ'ল এতিয়া মুঠতে আমি আকৌ চাইকেলত বান্ধি মেলি যাবগৈ লাগে আৰু গাইছ আমাৰ নিচিনাকৈ এজন চাইকেল ৰেলি দেখিছোঁ দেই আমাতকৈ ডাঙৰ হ'ব বয়সস্থ লোক এজন আহিছে এইপিনে চাব দেই এইজন ক'ৰ পৰা আহিছে জানো ফ্লেটখন আমাৰ নহয় দেখোন कहाँ से आए हो भाई कहाँ से आए हो ৰাজস্থান ৰাজস্থানৰ পৰা আৰু এতিয়া আমাৰ 5 নম্বৰ যাত্ৰাটোত যাবৰ বাবে আমি সাজু হৈ ল'লোঁ আৰু মানে আগত বহুত ডাঙৰ হাবি এখন আছে যদি তাত কিবা দেখা পাওঁ বনৰীয়া জীৱ জন্তু তেতিয়া আপোনালোকক দেখুৱাম কালি সেইকাৰণে সাৰি নাযাওঁ বুলি আমি ইয়াত থাকি দিলোঁ আৰু বহুত বেছি ভাল লাগিল ইয়াত থাকি আৰু এইপিনে আমাৰ পূৰা চাইকেল এতিয়া আমি যাব লাগে আৰু মানে যিহেতু আমি ৰাইডটো উলিয়াইছিলোঁ আমাৰ গহপুৰ তেজপুৰ জখলাবন্ধা হৈ কাজিৰঙা হৈ মেলি ঐতিহাসিক শিৱসাগৰলৈ আৰু ফাইনেলি আমাৰ এটা ষ্টেপ পাই গ'লোহি মানে এইপিনে পাই গ'লোহি আই লাভ কাজিৰঙা মানে মেইন গেটখন ইফালে পালোহি কাজিৰঙা বাৰু আমি কালিয়ে পালোহি যিখন নেকি মানে জেগাবোৰ আৰু জীৱ জন্তুৰ পৰা বাট কাজিৰঙা মেইন গেটখন আজি পাই গ'লোহি এইপিনে আছে অসম পৰ্যটনৰ এই কঁহৰা আৰক্ষী চকী কঁহাৰাও পালোহি আৰু এইপিনে আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এইপিনে গেটখন আছে এইপিনে গ'লে মানে জীপ চাফাৰী কৰিব পৰা হ'ব আৰু সেইপিনে নাযাওঁগৈ জীপ চাফাৰী পইচা ল'ব নহয়নে আৰু আমি আগুৱাই যাওঁ এতিয়া এইপিনে আৰু চাওকচোন আই লাভ কাজিৰঙা আৰু এইপিনে মোৰ চাইকেল পূৰা মজাকৈ গৈ আছোঁ আৰু গাইছ সেইফালে আহি পাই গ'লোহি ফাইনেলি বোকাখাট চাওক এইপিনে বোকাখাট পাই গ'লোহি বতৰটো ভাল পাব দেই আজি ভাল লাগিছে কিন্তু এইফালে ৰাস্তাটো সৰু যে গাড়ী ঘোঁৰাবোৰ বহুত যাম সেইকাৰণে লাহে লাহে আহিবলগীয়া হৈছে আৰু চাইডে গোটেই গাড়ী চলি থাকে একেটা ৰাস্তাইদি মানে ইফালেও যায় সিফালেও যায় আৰু কি ক'ব একো নাই গৈ আছোঁ এনেদৰে পিনে আহি পালোহি বগামাটি নে ৰঙামাটি কিবা এটা মাটি আৰু ৰঙা বগা যিয়ে নহওক এইপিনে পাই গ'লোহি আমাৰ আকাশ বাই ঘৰ কেঁচা আহিলে চাইকেল চলাই গহপুৰৰ পৰা ৰঙামাটিলৈকে অহাটো ধেমালি কথা নহয় ভৰি পিঠ চাগে ইয়াৰ বিষ কেনেকুৱা হৈছে ইহে জানিব বাকী আমাৰ ঘৰত আহি পালে সি ভগা পজা এইফালে এইপিনে আহি গ'লোঁ আমাৰ আকাশ ভাই ঘৰ আৰু এইপিনে ভৰাই দিলোঁ আমাৰ গাড়ী দুখন আৰু আকাশ ভাই বাইক এখন আমি অলপমান ফুৰিবলৈ যাওঁ সিহঁতৰ গাঁওখন চাওঁগৈ বেছি দূৰ নাযাওঁ বাকী আজি ৰাতিটো আমাৰ ঘৰত এহেঁতি থাকিব থাকি সিহঁতক খোৱা বোৱা ব্যৱস্থা ইয়াতে কৰা হৈছে বাকী কাইলৈ অকল এদিনে ৰাখি দিলা নেকি কাপোৰ কানি লৈ আহিছোঁ তোমালোক যিহেতু শিৱসাগৰলৈ যাব আহিছা ন সেইটো কাৰণে তোমালোক গৈ লোৱা
গৈ পানি তাৰপৰা আহিবা আজি অঁ। আজি ৰাতিটো ইয়াতে থাকা অঁ। বাকী এতিয়া আমি ওলাই যাম অকণমান সিহঁতক দেখামগৈ ফুৰি আমি অলপ ফুৰি আহোঁগৈ ন ওলাই থাকোঁ বলক বলক আৰু এইপিনে আকাশ ভাই বাইক ষ্টাৰ্ট দি দিলে আৰু এতিয়া আমি বজাৰ কৰিব যাওঁ আমি দমৰা তিনিটা মিলি গৈ আছোঁ এতিয়া বজাৰ কৰিবলৈ দমৰা কচুপাত ভৰি দিবলৈ জেগা দে কচুপাত কেজিলে আকাশ ভাই গৈ আছোঁ এনে চব ফুৰিবলৈ বহুত দিনৰ মূৰত বাইকত বুলি কোনো যায় বজাৰ এখনতে এইপিনে আহি পালোহি বাবা থান য'ত নেকি মুৰ্গী বলি দিয়া হয় লগতে ছাগলীও বলি দিয়া হয় ইয়াত মানে কি হয় ইয়াত মানে মুৰ্গী এইফালে কেমেৰাটো দিয়া মোলে দিয়ে ইয়াৰ মুহূৰ্ত কি আছে গম পোৱা কি আছে মুহূৰ্তটো হৈছে কি ধৰি ধৰা তোমাৰ কিবা এটা পাবলগীয়া আছে অঁ তুমি মানে সেই বস্তুটো পোৱা নাই তুমি যদি ইয়াত যদি কিবা এটা দানৰ পাত যদি দি দিয়া মানে মুৰ্গী এটা যদি তুমি ইয়াত যদি বলি দি দিয়া বলি দি পানি তুমি সেই বস্তুটো মুৰ্গীটো নি পানি খাব লাগিব মানে মানুহৰ সৈতে মতা মানুহে খাব পাৰি তাৰপিছত তোমাৰ সেই বস্তুটো মানে পূৰণ হয় মানে মনৰ কামনাটো হেৰি হয় মানে ন পূৰণ হয় ইয়াত মানুহে ছাগলী দিয়েহি মানে বলি দিয়েহি সেই বলি দি পানি মাথাটো ইয়াত থৈ পানি বাকীখিনি লৈ যায় মানে পূজা চূজা কৰি পানি দি দিব তাৰপিছত তোমাৰ সেইখিনি মানুহখিনিয়ে গৈ পানি ঘৰত ধুনীয়াকৈ কাটি বাছি কৰি খাব ঘৰত নাখায় মানে বাহিৰতে খাব লাগিব ঘৰৰ ভিতৰলৈ সোমাব নাপায় বাহিৰতে কাটি বাছি খাব তাৰপৰা তোমাৰ সপোনবিলাক মানে পূৰা হ'ব যদি তোমাক যদি কোনোবাই যদি কিবা এটা বস্তু তোমালোকৰ ঘৰৰ পৰা চুৰ কৰি নিলে তুমি ভাবিছা যে মই দানৱবাত মুৰ্গী এটা দিলেও দানৱবাত দি দিয়া সেই যিটো মানুহে নিছে সেই মানুহটো আৰু মানুহ হৈ নাথাকে শুকাই মৰি থাকিব এনেকুৱা পাৱাৰ আছে অঁ বহুত মানুহ আহে বহুতে দিলেও দিয়ে সেইখিনি আৰু ময়ো ইমান এটা নাজানো আৰু ইয়াত যিজন মানুহ আছে সেইজনে সুধিলে গম পোৱা এইখন বহুত মানে আই গোসানি লগা থান হয় এখন আই বুলি নহয় বাবা থান বজাৰলৈ আহি আকাশ ভাইও বজাৰ কৰি ল'লে এতিয়া মাংস বনাম ৰেচিপিটো দেখা দিবা তুমি মাংস চাংস দিয়া আজি ৰেচিপি বনাব লাগিব এইখনতে আকাশত বজাৰ আমাৰ গাঁৱত আৰু এখন আমাৰ গাঁৱলৈ সোমাই যাওক এইখন দেখাই দিয়া অকণমান সেইখন আকাশৰ হ'লে এফালে সোমাই যায় মাৰিলে বাইক থৈ গৈছিলে এতিয়া আমি গৈ থাকোঁ ঘৰলৈ আৰু এইপিনে আকাশৰ লগত ঘূৰিলোঁ বজাৰ চজাৰ কৰিলোঁ আৰু যি টি খালোঁ গাঁওখন চালোঁগৈ মানে আহি পেলাই বিচনাত পৰি দিলোঁ ভাগৰ লাগিছে আৰু ভিডিঅ'টো ইমানে আছিল চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰে নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অলপমান শুই দিছোঁ কাৰণ বহুত বেছি ভাগৰ লাগিছে চাইকেল চলোৱাটো ভাগৰ লাগে দিয়ক লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই